অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসীৰ শোক প্ৰকাশ। শনিবাৰে নিশাও লখিমপুৰত 50 মিটাৰ আঁতৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লখিমপুৰ জিলা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনে লখিমপুৰবাসী ৰাইজৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে উজনি অসম মুছলিম কল্যাণ পৰিষদ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত চাপৰি গাঁও তিনিআলিত বগলীজানবাসী ৰাইজৰ উদ্যোগত বগলীজান তিনিআলিত বৃহত্তৰ নকাৰীবাসী ৰাইজৰ উদ্যোগত নকাৰী মছজিদৰ সন্মুখত আৰু লখিমপুৰ জিলা আমচুৰ উদ্যোগত খেলপানীত প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পীগৰাকীৰ মৃত্যুত সকলো দল সংগঠনে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল আৰু সমগ্ৰ অসমবাসী ৰাইজে জানে জুবিন দা বুলি ক'লে সবৰে সকলোৰে অসমীয়াৰ হিয়াৰ আমঠু হয়। তেওঁ আমাৰ মাজত নাই, বহুত আৱেগৰ কথা আৰু এনেকুৱা এটা পৰিস্থিতিত তেওঁ গুচি গ'ল, তৎমুহূৰ্তত তেওঁ গুচি গ'ল। আমি এইটো কোনো সহ্য কৰিব পৰা নাই, যদিওহে তেওঁ য'তেই থাকক সদায় শান্তিত থাকক, সুখত থাকক আৰু আমাৰ মাজৰ পৰা জুবিন দা কেতিয়াও গুচি যোৱা নাই। জুবিন দা অমৰ আৰু অমৰ হৈ থাকিব সদায়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।